তো হেল্ল' মোৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ সাঁতোৰসকল সকলোৱে কেনে আছে মই আশা কৰোঁ সকলোৱে ভালেই আছে। তো আজি মই আকৌ এটা ভিডিঅ'লৈ আহিলোঁ ইংলিছৰ ভাৰ্বৰ লিষ্ট আৰু এইবিলাক কিয় ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আজি মই মষ্ট ইম্পৰ্টেণ্ট 100 ভাৰ্বৰ লিষ্ট দি আছোঁ উইথ এছামিছ মিনিং। অ'কে, তো বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা। তো আজি আৰম্ভ কি কৰিবলৈ গৈছোঁ 100 ইছেঞ্চিয়েল ভাৰ্বছ উইথ এছামিছ মিনিং। অ'কে, তো ভাৰ্বৰ মই আগত কৈছোঁ যে কি ভাৰ্বৰ লিষ্টবিলাক কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ যেতিয়া আমি এটা যিকোনো এটা কুৱেশ্যন বা এটা এনচাৰ দিব খোজোঁ তেতিয়া আমাক কোনো ভাৰ্ব লাগিব। যে মই এটা শুনিছিলোঁ হোৱাট আৰ ইউ ডুইং নাও, তুমি এতিয়া কি কৰি আছা। সেয়া ইয়াতে ডু আছে, ডুইং সেইটো কি, সেইটো ভাৰ্ব হয়। এটা ডু মানে কি কৰা, ঠিক আছে, ডু মানে কি কৰা, এতিয়া এটা ভাৰ্ব হয়। ঠিক আছে, যেনেকৈ কি হয় ডু ডিড ডান হয়। ঠিক আছে, সেইকাৰণে আমাক এটা ভাৰ্ব লাগিবই। ভাৰ্ব মানে কি ক্ৰিয়া। ঠিক আছে, তো আজি আহা 100টা মই ইম্পৰ্টেণ্ট দি আছোঁ। তো প্ৰথমটো হৈছে কি একচেপ্ট, একচেপ্ট। ঠিক আছে, এইবিলাক এই একচেপ্ট হয়, তাৰপিছত ইডি যোগ আছে। ঠিক আছে, তো এতিয়া 2 নম্বৰ আৰু 3 নম্বৰটো একে হ'ব, প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল। তো একচেপ্ট মানে কি হয়, গ্ৰহণ কৰা হয়। ঠিক আছে, তো একচেপ্ট মানে কি হয়, গ্ৰহণ কৰা। তো 2 নম্বৰটো কি আছে এচিপ্ট। ইয়াত কি এচিপ্ট, ইয়াত ডি লাগিছে যোগ। ঠিক আছে, ইয়াত ডি আছে। ঠিক আছে, তো এচিপ্ট মানে কি অৰ্জন কৰা। ঠিক আছে, এচিভ মানে কি অৰ্জন কৰা। তাৰপিছত কি হ'ল এডমিয়াৰ্ড। তো এডমিয়াৰ মানে কি প্ৰশংসা কৰা। ঠিক আছে, এনেকুৱাই। এতিয়া হ'ল কি এডভাইচ। তো এডভাইচ মানে কি পৰামৰ্শ দিয়া। এনেকুৱা তুমি কাক পৰামৰ্শ দিবা সেইকাৰণে এডভাইচ কোৱা। ঠিক আছে, এডভাইচ এইবিলাক সকলোৱে ইডি বা ডি যোগ লাগি আছে, সেনেকৈ V2 V3 হৈছে। ঠিক আছে, তো তাৰপিছত কি হৈছে এল' মানে কি অনুমতি দিয়া, এল' ডিনাই সেইবিলাক। ঠিক আছে, এল' তো এল'ট। ঠিক আছে, তো এগ্ৰি মানে সন্মত হোৱা, একমত হোৱা, সেই এগ্ৰি। ঠিক আছে, এগ্ৰিড। এনাউন্স মানে ঘোষণা কৰা, এনাউন্সড। ঠিক আছে, ইডি বা ডি যোগ হৈছে। ঠিক আছে, ঘোষণা কৰা। এপ্লজিষ্ট মানে কি হয়, এপ্লজিষ্ট কি ক্ষমা খোজা। ঠিক আছে, এপিয়াৰ মানে কি হয় উপস্থিত হোৱা বা দেখা দিয়া। ঠিক আছে, এপিয়াৰ্ড। ঠিক আছে, তো এপ্লাই মানে কি কোৱাচোন, এপ্লাই মানে আবেদন কৰা। তোমালোকে কেতিয়াবা এপ্লাই কৰা নাই, সেইবিলাক ডিফেন্সৰ এক্সামৰ কাৰণে, বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে। ঠিক আছে, এপ্লাই যদি তুমি এপ্লাই কৰি আছা, এপ্লাইং হ'ব। আই এম এপ্লাইং ফৰ দ্য পোষ্ট। আই এপ্লাইড ফৰ দ্য পোষ্ট, মই এপ্লাই কৰিছোঁ সেইবিলাক আৰু। ঠিক আছে, সেইটো V2 হ'ব। ঠিক আছে, তো এপইণ্ট মানে কি, নিযুক্তি দিয়া। ঠিক আছে, এপইণ্ট। তাৰপিছত কি আছিল এপ্ৰিচিয়েট মানে কি হয় কোৱাচোন, কি এইটো কি আছে সমাদৰ কৰা। ঠিক আছে, এপ্ৰিচিয়েটেড। ঠিক আছে, এইটো নালাগে 13 নম্বৰটো নালাগে। এৰাইজটো লাগিব। এৰাইজ মানে কি উঠা অকলে হয়, উঠা বা উদম হোৱা। দ্য ছান ৰাইজেছ ইন দ্য মৰ্ণিং, এইটো ৰাইজ একেই হয়। ঠিক আছে, উঠা বা উপজা। ঠিক আছে, এৰাইজেন। ঠিক আছে, তাৰপিছত কি আহিল এৰেঞ্জ মানে কি ব্যৱস্থা কৰা। মই এনে সকলোৱে কয় না কি মই এইখন এৰেঞ্জ কৰিম, মই এই কমিটিখন এৰেঞ্জ কৰিম, মই এই বিবাহখন এৰেঞ্জ কৰিম, মানে আৰু কি কৰা ব্যৱস্থা কৰা। ঠিক আছে, তো মই এখন চাহ পানী এৰেঞ্জ কৰিম সেইখিনি। ঠিক আছে, তো এৰেঞ্জ। এৰিফ মানে কি উপস্থিত হোৱা, এৰিফ্ড। আক্স মানে কি সোধা। ঠিক আছে, আক্স মানে সোধা। কোৱেশ্যন কেন আই আস্ক এ কোৱেশ্যন, মই এটা কোৱেশ্যন সুধিব পাৰিমনে, এনেকুৱা আক্স ভাৰ্ব আছে। আক্সড। ঠিক আছে, এভইড লাগিবই। এভইড মানে কি এৰাই চলা বা এৰি চলা। ঠিক আছে, এৰি চলা। এভইড কৰে নে কেনেবা কয়, মই এইবিলাক এভইড কৰি আছোঁ। ঠিক আছে, এভইড। বিকাম এতিয়া কি, বিকাম মানে কি হোৱা, বিকেম। ঠিক আছে, বুজি পাইছা না, বিকাম। বিগিন মানে কি, আৰম্ভ হোৱা। ঠিক আছে, বিগিন মানে কি আৰম্ভ হোৱা, বেগুন। ঠিক আছে, তো তাৰপিছত কি আছে বিলিভ। ঠিক আছে, বিলিভ মানে কি বিশ্বাস কৰা। ঠিক আছে, বিলিভড ইয়াত ই বা ডি যোগ লাগিছে সকলোতে, আৰু কেতিয়াবা নহয়। ঠিক আছে, তাৰপিছত বিলং মানে কি কোৱাচোন, অন্তৰ্ভুক্ত হোৱা। ঠিক আছে, বা অধীনত থকা। বিলংড
ঠিক আছে। তাৰপিছত ব্ৰেক আহিল, ব্ৰেক মানে কি ভাঙি পেলোৱা বা ভাঙি যোৱা, সেইবিলাক আজিকালি যুগত হৈ আছে এইবিলাক ব্ৰেক আপ বুলি কৈছে, সেইটো গ্ৰুপ ভাৰ্ব হয় ব্ৰেক আপ। ঠিক আছে, ইয়াত ব্ৰেকৰ মিনিংটো কি আছে ভাঙি পেলোৱা বা ভাঙি যোৱা। ঠিক আছে, ব্ৰেক ব্ৰক ব্ৰকেন। তাৰপিছত কি আছে ব্ৰিং, ব্ৰিং মানে কি অনা, ব্ৰিং। ঠিক আছে, ব্ৰিং ব্ৰড ব্ৰড, ব্ৰিং ব্ৰড ব্ৰড। ঠিক আছে, ব্ৰিং ব্ৰড ব্ৰড অনা। তাৰপিছত কি হ'ল বুইল্ড, সেইটো ইম্পৰ্টেণ্ট হয়। বুইল্ড মানে কি বনোৱা, তেনেকুৱা ঘৰ বিল্ডিং কৈছে, এইটো বিল্ডিং মানে বনোৱা মানে বনাই আছে বিল্ডিং, সেইটো বিল্ডিং নহয়। ঠিক আছে, তো বিল্ড মানে কি নিৰ্মাণ কৰা বা বনোৱা। ঠিক আছে, বিল্ড ইয়াত BUILD অকল টি লগাই দিছে। ঠিক আছে, বুইল্ড 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 বুইল্ড। তাৰপিছত কি হ'ল বাই, বাই মানে কি কিনা, বাই বট বট। তাৰপিছত কি হ'ল কল, কল মানে মতা, কল 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 বা ফোন কৰা। ঠিক আছে, তো কেয়াৰ মানে কি যত্ন লোৱা বা যত্ন কৰা, কেয়াৰ কেয়াৰ্ড কেয়াৰ্ড। কেৰি মানে কি, কেৰি মানে কঢ়িয়াই নিয়া, কেৰি কেৰিত কেৰিত। কেচ মানে কি ধৰা, কেচ কট কট। ঠিক আছে, চুজ মানে কি বাছি লোৱা প্ৰশ্ন কৰা, চুজ ইয়াত CHOOSE আছে, ইয়াত CHOSE চুজ চ'চ চুচেন, CHOSEN। ঠিক আছে, তাৰপিছত ক্লিন, ক্লিন 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 পৰিষ্কাৰ কৰা, কালেক্ট 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 সংগ্ৰহ কৰা, কাম মানে অহা, কাম কাম কাম। ঠিক আছে, তো কম্পেয়াৰ এইবিলাক কৰি লোৱা, কমপ্লিট। ঠিক আছে, কমপ্লিট কমপ্লিট কম্পেয়াৰ কমপ্লিট কৰে, তো কনফেয়াৰ আছে এইবিলাকে। তাৰপিছত কি কণ্ট্ৰল, কণ্টিনিউ, কণ্টিনিউ মানে কি হয় চলাই থকা, কণ্টিনিউ কণ্টিনিউ কণ্টিনিউ। কণ্ট্ৰল মানে কি নিয়ন্ত্ৰণ কৰা, কণ্ট্ৰল কণ্ট্ৰল কণ্ট্ৰল। ঠিক আছে, তো ক্ৰিয়েট মানে কি বনোৱা, ক্ৰিয়েট ক্ৰিয়েট ক্ৰিয়েট। ঠিক আছে, তো ডিচাইড মানে কি সিদ্ধান্ত লোৱা, ডিচাইড ডিচাইড ডিচাইড। উচ্চাৰণটো একেই হয় আৰু ডিচাইড ডিচাইডেড ডিচাইডেড। ডিচাইডটো বাৰু এনেকুৱা হয়, ইয়াত কি আছে ডিচাইড 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 ডিচাইডেড। ডিক্লাৰ্ড, ডিক্লাৰ ডিক্লাৰ্ড ডিক্লাৰ্ড ঘোষণা কৰা। ঠিক আছে, সেইবিলাক ডেছক্ৰাইব পঢ়িব, ডেছক্ৰাইব বৰ্ণনা কৰা, ডেষ্ট্ৰয় ধ্বংস কৰা, ডেভেলপড বিনাশ কৰা, ডিছকভাৰ আৱিষ্কাৰ কৰা, ডিছকাছ আলোচনা কৰা, ডিভাইড ভাগ কৰা, ডু ডু ডিড ডান, মই সেই এতিয়া কৰিলে ডু ডিড ডান। ডু মানে কি কৰা, ড্ৰাইভ মানে কি চলোৱা, ড্ৰাইভ ড্ৰপ ড্ৰাইভ এন। ঠিক আছে, তো আৰ্ণ মানে কি উপাৰ্জন কৰা, আৰ্ণ আৰ্ণ আৰ্ণ। ঠিক আছে, এইবিলাক কৈ লগা। এনকাৰেজ এনজয়, এনজয় উপভোগ কৰা, এনজয় এনজয়ড এনজয়ড। এক্সপ্লেইন মানে কি ব্যাখ্যা কৰা, এক্সপ্লেইন এক্সপ্লেইন এক্সপ্লেইন। ফেইল মানে ব্যৰ্থ হোৱা, ফেইল ফেইল ফেইল। ঠিক আছে, এটা ফেইলৰ ভাৰ্ব আছে আৰু এটা প্ৰনাউন ফেইল ফেইলাৰ। ঠিক আছে, ফেইল্ড ফেইল ফেইল, ফিট ফেইলৰ ফিট, ফিল, ফিল মানে কি অনুভৱ কৰা, অনুভৱ কৰা কি ফিল ফেইল্ড ফেইল্ড। ফিন মানে কি বিচাৰি পোৱা বা বিচাৰি থকা, এইটো ফিন ফোন ফোন। ঠিক আছে, ফিন ফাউণ্ড, এইটো ফাউণ্ড বুলি কোৱা। ঠিক আছে, ফিন ফাউণ্ড ফাউণ্ড। ফিনিছ মানে কি শেষ হোৱা। ঠিক আছে, শেষ কৰা শেষ হোৱা, ফিনিছ ফিনিছ ফিনিছড। ফৰগেট মানে পাহৰি যোৱা, ফৰগেট ফৰগট ফৰগটেন। ঠিক আছে, এইবিলাকত মনত ৰাখিবা, বাকীবিলাক দি দিলে হৈ গ'ল। ঠিক আছে, ফৰগিভ ফৰগেভ ফৰগিভেন, সেইটো ক্ষমা কৰা, ফৰগিভ ফৰগেভ। ঠিক আছে, ফৰগিভ ফৰগেভ ফৰগিভেন ক্ষমা কৰা। তাৰপিছত কি আছে গিভ, গিভ মানে কি দিয়া, গিভ গেভ গিভেন। এইটো আৰু গ্ৰ' মানে বৃদ্ধি হোৱা। ঠিক আছে, গ্ৰ' মানে বৃদ্ধি বৃদ্ধি হোৱা বৃদ্ধি পোৱা, গ্ৰ' গ্ৰী গ্ৰ'ন। হেল্প মানে সহায় কৰা, হেল্প হেল্প হেল্প। হাইড মানে লুকোৱা, হাইড হিট হিডেন। ঠিক আছে, ইনপ্ৰুভ মানে উন্নত কৰা, ইনপ্ৰুভ কৰিব, ইনফৰ্ম মানে কি জনোৱা, সেইবিলাক আৰু। ইনভাইট মানে কি আমন্ত্ৰণ কৰা, ইনভাইট ইনভাইটেড ইনভাইটেড। জইন মানে কি যোগ দিয়া। ঠিক আছে, ন' মানে কি জনা, ন' নিউ ন'ন। লাৰ্ণ মানে কি শিকা, লাৰ্ণ লাৰ্ণ লাৰ্ণ। ইয়াত টি লাগাই দিলে হৈ গ'ল বা ই টি লাগাই দিলে হৈ গ'ল। ঠিক লাৰ্ণ লাৰ্ণ লাৰ্ণ। লিভ মানে কি এৰি যোৱা, লিভ। সেই গ্ৰুপৰ পৰা লিভ মাৰি দিয়ে যে সেই লিভ, লিভ ইয়াৰ পাছ ফৰ্ম কি হ'ব লেফ্ট লেফ্ট। ঠিক আছে, মেক মানে কি বনোৱা, ইয়াত কি লিখিছে প্ৰস্তুত কৰা বা বনোৱা। ঠিক আছে, মেক মেড মেড। মেনেজ মানে কি, মেনেজ মানে পৰিচালনা কৰা, মেনেজ মেনেজ মেনেজড। নটিচ মানে লক্ষ্য কৰা, নটিচ নটিচ। অবটেইন মানে কি প্ৰাপ্ত কৰা। পিছে অফাৰ আছে, কি অফাৰ আছে ইয়াত অফাৰ মানে আগবঢ়োৱা। অপেন মানে খোলা, অপেন অপেন এই ইডিট লগাই দিলে হৈ গ'ল। পে মানে পৰিশোধ কৰা। ইয়াত আছে কি আছে PAY পে। ইয়াত ৱাইট জগত আই দি দিছে পেড পেড। ঠিক আছে, প্ৰিপেয়াৰ মানে প্ৰস্তুত হোৱা, সেইটো প্ৰিপেয়াৰ। তো প্ৰটেক্ট মানে কি ৰক্ষা কৰা, প্ৰটেক্টেড। সেইবিলাক আৰু প্ৰুফ মানে প্ৰমাণ কৰা, সেই প্ৰুফ। প্ৰভাইড মানে কি যোগান ধৰা, প্ৰভাইড। ৰিচিভ মানে কি গ্ৰহণ কৰা, ৰিচিভ। ৰিফিউজ মানে প্ৰত্যাখ্যান কৰা, ৰিফিউজ।
ৰিমেম্বাৰ মনত ৰখা ৰিমেম্বাৰ ৰিকুৱাৰ হৈ লগে চেপ কি সঞ্চয় কৰা চেপ চি মানে দেখা চি চিন স্পিক স্পকান মানে কথা কোৱা স্পকেন স্পেন মানে খৰচ কৰা স্পেন ষ্টাডি মানে কি অধ্যয়ন কৰা ষ্টাডিত ছাজেষ্ট মানে কি পৰামৰ্শ দিয়ে ছাজেষ্ট টিচ মানে শিকোৱা লাৰ্ণ মানে শিকা টিচ মানে শিকোৱা টিচাৰবিলাকে শিকায় আৰু ষ্টুডেণ্টবিলাকে লাৰ্ণ কৰে সেইবিলাক ঠিক আছে টিচ টট এইবিলাক ইম্পৰ্টেণ্ট হয় থিং ইম্পৰ্টেণ্ট হয় থিং থট ঠিক আছে আণ্ডাৰষ্টেণ্ড ইম্পৰ্টেণ্ট আণ্ডাৰষ্টেণ্ড ঠিক আছে ইউথ ৱান্ট মানে বিচৰা ৱান্টেড ৰাইট মানে লিখা ৰাইট ৰিটাৰ্ণ ঠিক আছে তো এইবিলাক মষ্ট ইম্পৰ্টেণ্ট 100 কি হৈ গ'ল তো তো এইবিলাক ভালদৰে পঢ়িবা এইবিলাক নহ'লে আৰু ইংলিছত টান আছে হা তো এইবিলাক পঢ়িলে আৰু ইংলিছৰ টেনশ্যন 20% গ'ল আৰু বাকী এইবিলাক গ্ৰামাৰ জানিলে ইংলিছ ক'ব পাৰিবা ঠিক আছে তো আমাৰ চেনেলত থাকিবা তো ইয়াত সকলো ধৰণৰ আপডেটছ দি থাকিম আৰু ইংলিছৰ ক্লাছ 10 12ৰ ভালদৰে ক্লাছ কৰিম তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্ৰথমবাৰ হ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনিতে সকলোৱে ভাল থাকা বাই